হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। আজি এটা নতুন ট্ৰিপলৈ ওলাইছোঁ। এয়া আমি ঘৰৰ পৰা ওলাইছোঁ। এয়া টিহু ষ্টেচনৰ পৰা যাম আমি ভুৱনেশ্বৰলৈকে, পুৰী জগন্নাথ মন্দিৰলৈ যাত্ৰা। তাৰে ট্ৰেইনৰ দৃশ্য, আমি যোৱাতে ট্ৰেইনেৰে গৈছিলোঁ। ট্ৰেইনেৰে যাত্ৰাটো বৰ বিশেষ আৰামদায়ক বা সুকীয়া এক যাত্ৰা জীৱনৰ। ট্ৰেইনৰ যাত্ৰাটো বহুত ভাল, স্মৰণীয় দিন এটা। আমি গৈছিলোঁ 3জন। আমাৰ মামা এটা আছিলে, কণী চেলোৱা পৰ্ব ট্ৰেইনত। এয়া চাওক, তাত খানা দিয়ে, দুপৰীয়াৰ খানা দিব, ৰাতিৰ খানা খাব পাব আপুনি ট্ৰেইনত। চব ঘৰুৱা পৰিৱেশৰ নিচিনাই। পুৰী ষ্টেচন গৈ পাই আমি, পুৰী ষ্টেচনত অলপ কাম চলি আছে ষ্টেচনৰ, তাৰ কাৰণে আমাক বাছেৰে লৈ গৈছে। এয়া আমাৰ ৰুমৰ দৃশ্য আছিলে। আমি হোটেল লৈছিলোঁ যিহেতু 3জন মানুহ এটা ৰুমতে আছিলোঁ বাৰু। এয়া আমাৰ হোটেলৰ দৃশ্য। তাৰ পৰা আমি গা পানী ধুই ফ্ৰেছ হৈ আপোনাৰ আমি মন্দিৰলৈ দৰ্শনত ওলাইছিলোঁ, যিহেতু জগন্নাথ ধামলৈ গৈছিলোঁ, জগন্নাথ মন্দিৰ পুৰীৰ। ৰাতিপুৱা ঠিক 6-7 বজাৰ দৃশ্য আছিলে। এইয়া দূৰৰ পৰা দেখিবলৈ পাই জগন্নাথ মন্দিৰটো। জগন্নাথ মন্দিৰত আমি গৈছিলোঁ ফ্লেগ এখন দিবলৈ, য'ত ফ্লেগখন আমাৰ শুৱনি আছিলে, তাৰ বাবে দিয়াৰ কাৰণে আমি এইবাৰ গৈছিলোঁ। এই জগন্নাথ মন্দিৰলৈ পূৰা দিনত মোটামুটি আপোনাৰ 15,000টো মানুহ হ'বই চাগে। এনি টাইম আপোনাৰ লাইন লাগিয়ে থাকে ইয়াত, ইমান ভিৰ মন্দিৰটোত। মন্দিৰৰ কিবা মহত্ব আছে, সেয়েহে সকলো দৰ্শনাৰ্থী ইয়াত ভক্তপ্ৰাণ ৰাইজ লাইন নিচিঙাত ৰাতিপুৱাৰ পৰা। এই আমাৰ মন্দিৰত কেইটামান উঠা ফটো আছিলে। মন্দিৰ দৰ্শন হোৱাৰ পিছত আমি মন্দিৰৰ ভিতৰত এটা কথা মনত ৰাখিব, মোবাইল নিবলৈ নিদিয়ে আপোনাক। মোবাইল, কেৰি বেগ অনলি পাছ লৈ যাব পাৰিব, তাত বাহিৰে আপুনি একো লৈ যাব নোৱাৰে। জোতা চেণ্ডেল চব বাহিৰত ৰাখি যাব লাগিব। আমি মন্দিৰত কিমান বাহিৰত আহি ফটো উঠাৰ দৃশ্য চিন হিচাপে ৰাখি থৈ দিছিলোঁ। তাৰপিছত আমি জগন্নাথ মন্দিৰৰ পৰা আমি আকৌ উভতনি যাত্ৰাৰ বাবে আগবাঢ়িছিলোঁ। জগন্নাথ মন্দিৰত অকল আপুনি এই মিঠাই ভাগে পাব, য'ত আপোনাৰ আমাৰ গাঁৱলীয়া ভাষাত লৱংগ বুলি কয়, লং। চব সেইবিলাকে বহুত চলে তাত, মিঠা বস্তু, মিঠা জাতীয় খাদ্য। ইয়াত জগন্নাথ মন্দিৰৰ সিদিনা বহুত এইবিলাক প্ৰসাদ পায় আপোনাৰ, এইবিলাক জগন্নাথ মন্দিৰৰ প্ৰসাদ হয়। এয়া চব দৃশ্য জগন্নাথ মন্দিৰৰ ভুৱনেশ্বৰৰ। এয়া চব লং হিচাপত পায়, লং বুলি কয় আমাৰ ভাষাত। গাড়ী চাড়ী বহুত আহি থাকে, বহুত। তাৰপিছত আমি ওলালোঁ সাগৰৰ পাৰলৈ, য'ত সাগৰটোৰ দৰ্শনৰ বাবে বা স্নান কৰিবলৈ আমি আগবাঢ়িলোঁ। এয়া হৈছে সাগৰৰ পাৰ, জগন্নাথ মন্দিৰৰ ঠিক ওচৰতে আছে, 1-2 কিলোমিটাৰমান হ'ব চাগে তাৰ পৰা। এয়া আমি সাগৰৰ দৃশ্য। সাগৰত গা ধুবলৈ আহিলোঁ, যিহেতু ইমান দূৰ আহিছোঁ, এবাৰ সাগৰখনো চাই যোৱাটো ভাল। ইয়াত পূৰা সাগৰ মন্দিৰত যিমান মানুহ থাকে সিমানেই আপোনাৰ সাগৰতো থাকে ডেইলি, কণ্টিনিউ। কোনো বন্ধ নাই, একো নাই, ডেইলি বন্ধ ইয়াত। কিন্তু আপোনাৰ সাগৰৰ পাৰত মাদক দ্ৰব্য সেৱন এইবিলাক চব বন্ধ আছে। গুটখা জাতীয় খাদ্য সামগ্ৰী খাব নিদিয়ে। ইয়াত আপুনি চেয়াৰবিলাক ভাড়াত ল'ব পাৰে বহিবলৈ, বা তাতে ৰেষ্ট কৰিব পাৰে। এইখিনিতে আপোনাৰ সাগৰত গা ধুই আছে, ৰেষ্ট কৰি আছে। তাৰ ওচৰতে আপোনাৰ সাগৰৰ পাৰতে হোটেলবিলাক থাকে, তাত ৰুম ল'ব পাৰে, তাত লৈ থাকিব পাৰে। এনেকৈ আমি ব'টিং কৰিছিলোঁ, সাগৰৰ মাজৰ পৰা এবাৰ ঘূৰাই আনিছিলে। ইয়াত আপোনাৰ ফিজটো লৈছিলে 600 টকাকৈ টিকট পাৰ পাৰ্চন আপুনি 600 টকাকৈ দি এবাৰ আপোনাক ঘূৰাই লৈ আহিব। আমি গৈছিলোঁ 4জন মানুহৰ লগত, সিহঁতে উঠাই লৈ গৈছিলে আমাক। দিনটো আপোনাৰ ঘূৰি ফুৰি একদম ভাগৰি গৈছিলোঁ, অৱসাদ হৈ গৈছে গা, চৰ্দি জ্বৰ এনেকুৱা ভাগ হৈ গৈছে, পূৰা ৰ'দ আছিলে সেইদিনা। এয়া আমাৰ সাগৰৰ মাজৰ দৃশ্য আছিলে। বহুত ভাল লাগিছে, জীৱনৰ ফাৰ্ষ্ট টাইম কৰিছোঁ, ভাল এক্সপিৰিয়েঞ্চ হৈছে। সাগৰৰ মাজত এনেকৈ কেতিয়াও যোৱা নাছিলোঁ, দেখিছিলোঁ যদিও যোৱা নাছিলোঁ, গাঁৱত হৈছোঁ, বাট আমি এনেকৈ যোৱা নাছিলোঁ। এইটো মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা এটা।
ইয়াৰ পৰা সাগৰৰ মাজলৈ লৈ গৈ আছিল আমাক। তাত নি কিনে আমাক ফটো উঠাইছে। লাইফ জেকেট বাৰু পিন্ধাই দিছে চবকে, সিহঁতৰ ইমান আনকনচিয়াছ নহয়। এনেকৈ আমি সাগৰৰ মাজত যাই ফূৰ্তি কৰিলোঁ, অকণমান ঘূৰিলোঁ, সাগৰটো চালোঁ। ইয়াৰ পৰা আপোনাৰ দেখা পায় জগন্নাথ ধাম সাগৰৰ মাজমজিয়াৰ পৰা। অকণমান ভয় লাগিছে যদিও সাগৰটো দেখি জুবিনদালৈ বৰকৈ মনত পৰিছে, জুবিনদাৰ ভাৱ আহিছে। ইয়াৰ সাগৰত মাজত উঠা কেইখনমান আলোকচিত্ৰ সিহঁতে উঠাইছিলে। এই সাগৰৰ পৰা জগন্নাথ ধামৰ দৃশ্য, সেইটো জগন্নাথ মন্দিৰ সাগৰৰ মাজমজিয়াৰ পৰা দেখিব পায়। ইয়াত আমি সকলোবিলাকে কৈছিলে জয় জুবিন দা, জয় জুবিন দা, জয় জগন্নাথ, এনেকৈ আমি চিঞৰিছিলে সিহঁতেও। আমি সাগৰৰ মাজৰ পৰা ঘূৰি ফুৰি আহিলোঁ। এতিয়া আমি আহি ইয়াত সাগৰৰ পাৰত আমাক নমাই দিবহি। সাগৰৰ পাৰৰ উঠা কেইখন আলোকচিত্ৰ আছিলে। মোৰ সাগৰৰ পাৰৰ দৃশ্য কেইখনমান আছিলে, তাকে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাওঁ। এয়া আমাৰ মামা এটা হয়, তাৰো বহুত ফূৰ্তি লাগিছিলে সাগৰত গা ধুলে। যিহেতু আমি জগন্নাথ মন্দিৰলৈ পুৰীলৈ দ্বিতীয়বাৰ যাত্ৰা কৰিছিলোঁ। ইয়াৰ আগতে আমি লগভগ 2014 চনমানত গৈছিলোঁ চাগে, আৰু এইবাৰ 2026 চনত গ'লোঁ, তাৰে চিন হিচাপে ৰাখিলোঁ। আমি ব'টিং কৰি অহাৰ পিছত আমাক নমাই দিলে। মাও উঠিলে এবাৰ মোক দেখি। তাৰপিছত আমি আকৌ গধূলিলৈকে জগন্নাথ মন্দিৰলৈ গ'লোঁ। জগন্নাথ মন্দিৰত যে আমাৰ গধূলিৰ দৃশ্য, ইয়াত লোকে লোকাৰণ্য হৈ ভৰি পৰিছে জগন্নাথ মন্দিৰৰ আবেলিৰ দৃশ্য চাবলৈ। যিহেতু তাত পতাকাখন ৰাতিপুৱা আৰু গধূলি চেঞ্জ কৰোৱা যায়। মা আৰু আটা আছিলে, সিহঁতে বজাৰ সমাৰ কৰিলে, কিবা কিবি ল'লে তাতে পোৱা। জগন্নাথ মন্দিৰৰ আবেলি দৃশ্য, পতাকা সলোৱা চোৱাৰ দৃশ্য, সকলোৱে লোকে লোকাৰণ্য হৈ ভৰি পৰিছে, চাব আহিছে। ইয়াত পতাকা সলাব আৰু সেয়ে আমি তাত ৰখি আছিলোঁ। জগন্নাথ মন্দিৰৰ আবেলি যেতিয়া আপোনাৰ লগভগ 5ৰ পৰা 4-5 বজাৰ ভিতৰত পতাকাখন ওলায়, তাৰ সময়ত এনেকৈ চৰাই চিৰিকটি বিলাকে ওপৰত এনেকৈ ঘেৰাও দি মানে আপোনাৰ পোহৰ আৰি থাকে। কিবা ভগৱানৰ অদৃশ্য শক্তি হ'ব চাগে, মই ইমান ভালদৰে নাজানো, তথাপিও দেখাইছোঁ আপোনালোকক। যিবিলাকে দেখা নাই পতাকা সলোৱাৰ দৃশ্য, মোৰ আকৌ তাত নেক্সট ভিডিঅ' আহিব, তাত চাব পাৰে কেনেকৈ পতাকা সলায়, কেনেকৈ কি কৰে, চবটো মই তাত এইটো এটা বেলেগকৈ ভিডিঅ' বনাইছোঁ, তাৰ বাবে আপোনালোকক দেখাম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি আগৰ ভিডিঅ'টো চাব বিচাৰে, বা বেল আইকন দবাই থ'ব, আহিব লগা ভিডিঅ'বোৰ দেখি থাকিব। যিহেতু মই ফুৰাবিলাক ভিডিঅ' দি থাকোঁ, ভাল লাগে। ট্ৰেভেলৰ ভিডিঅ'বিলাক মই বহুত দিওঁ, চাব পাৰে আপোনালোকেও, ভাল পাব। এয়া হৈছে গধূলিৰ দৃশ্য, পতাকা সলোৱাৰ দৃশ্য। যিহেতু মই জাণ্ডাখন দিছিলোঁ, এখন জাণ্ডা আছিলে ৰঙা কালাৰৰ, এখন হৈছে য়েল' কালাৰৰ। চবচে ওপৰৰ জাণ্ডাখন মই দান কৰিছোঁ, তাত ভগৱানৰ নামত উৎসৰ্গিত কৰিছোঁ। মই দিম বুলি ভাবিছিলোঁ, যিহেতু এইখন ওপৰৰ পতাকাখন সলাই আছে, আপোনালোকে চাব পাৰে। এজন মানুহ সিহঁতে এনেকৈ সলাব যায়, সদায় এজনেই মানুহ যায়, তাত এনেকৈ ওপৰৰ পতাকাখন সলাই এতিয়া ৰঙা পতাকা লগাই দিব। যিহেতু মই ৰঙা পতাকাখন দান কৰিছিলোঁ, ৰঙা কালাৰটো মোৰ ভাল লাগে, সেইকাৰণে মই ৰঙাখন দিছিলোঁ। কিন্তু ভাগ্যৰ কথা, মোৰ পতাকাখনে সিদিনা তাত লগালে। তাকে চাই আমি আমাৰ যাত্ৰাটো তথা জগন্নাথ মন্দিৰৰ আশীৰ্বাদ হিচাপে লৈ আহিছোঁ। যিহেতু জগন্নাথ মন্দিৰৰ আশীৰ্বাদতে এইখিনি জীৱনত সফল হ'ব পাৰিছোঁ। এইখনেই হৈছে মোৰ ৰঙা পতাকাখন, যিটো মই দান কৰিছিলোঁ মন্দিৰত। তাৰপিছত এয়া হৈছে আমাৰ উভতনি যাত্ৰা। ৰাতি আমি ভুৱনেশ্বৰৰ পৰা 10 বজামানত বাছত বহিছিলোঁ, পুৰীৰ পৰা ভুৱনেশ্বৰলৈকে। ভুৱনেশ্বৰত এনেকৈ আহিছিলোঁ, তাৰপিছত ভুৱনেশ্বৰৰ পৰা আকৌ আমি আহিছোঁ ট্ৰেইন যোগে। যিহেতু তাৰ পিছদিনাখন ইলেকশ্যন আছে, ভোট দিব লাগিব এজন ভাৰতীয় নাগৰিক হিচাপে।
ভোটাধিকাৰ সাব্যস্ত কৰাটো আমাৰ অধিকাৰ। সেয়ে আমি ভোট দিবলৈ আহিছিলোঁ তাৰপিছত। এয়া আমাৰ মন্দিৰো আছিলে কেইখনমান। আমি ঘৰৰ অভিমুখে আহিছোঁ, ভুৱনেশ্বৰৰ পৰা নিউ বঙাইগাঁওলৈকে আহিছোঁ। ট্ৰেইন সলাই সলাই আহিব লগা হৈছিল, যিহেতু তাৰ পিছদিনাখন ইলেকশ্যন আছিলে, ভোট দিয়া আছিলে। ভোট দিয়াটো আমাৰ অধিকাৰ। এয়া হৈছে আমি ঘৰুৱা যাত্ৰা, আলু খেতি চাইছে এনেকৈ আমি আহিলোঁ। ভাৰতীয় নাগৰিক হিচাপে আমাৰ ভোট দিয়াটো কৰ্তব্য তথা আমাৰ অধিকাৰ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে জগন্নাথ মন্দিৰৰ দৃশ্যাংশলী আপুনি দেখিছে লগতে আপুনি আন এজনকো দেখুৱাব পাৰে। ধন্যবাদ।